ৰাতিপুৱা শুই উঠি দেখিছোঁ বতৰটো বৰ ভাল নহয়, ক'লা কৰি আছে, বৰষুণে আহিব। মই মাজুলীতে আছোঁ। আমাৰ গাঁৱৰ ভাগৱত ভাওনা সকলো শেষ হ'ল। ৰাতিপুৱা শুই উঠি অকণমান বাৰান্দাতে বহিছোঁ আৰু বতৰটো চাওক এনেকুৱা সেমেকি আছে, মানে বৰষুণ কিনকিনাইছে আৰু এইফালে দেউতাই গা পা ধুই এইদৰে গোঁসাই ঘৰ চাফা কৰি প্ৰাৰ্থনা কৰিবলৈ লৈছে আৰু মায়ে আমাৰ ইলিয়ানা হৈ এভাগি মাননি আগবঢ়াইছিলে, সেই মাননি ভাগ দিবলৈ লৈছে। আচলতে ইলিয়ানাৰ সৰু আই দেখা দিছিল। আপোনালোকে বাৰু মানেনে? ডাঙৰ আই, মাজু আই, সৰু আই। ইলিয়ানাৰ চকুৰ অসুখ হৈছিল আৰু হাত ভৰিত খজুৱতি হৈছিল। এনিটাইম মানে খজুৱাই থাকে, সৰু সৰু ফোঁহাৰ নিচিনা। মায়ে সেয়েহে আইলৈ বুলি অকণমান মাননি আগবঢ়ালে আৰু এই টৌটোতে মায়ে মাননি বুলি অলপমান পায়স বনালে। নিয়ম নীতিৰ মাজেৰে ধূপ চাকি জ্বলাই গোঁসাই ঘৰত প্ৰাৰ্থনা কৰি এইদৰে তাইক কলপাতত পায়স অকণমান আগবঢ়াইছে মাননি হিচাপে। আপোনালোকে অন্ধবিশ্বাস বুলি কয় যদিও নাজানো, আমি কিন্তু এয়া মানো দেই। সঁচাকৈও যেতিয়াই মায়ে তাইক সৰু আই দেখা দিলে, আইলৈ বুলি মাননি আগবঢ়ালে, তাইৰ খজুতিও ভাল হৈ আহিলে আৰু চকুৰ অসুখো 3 দিনতে কমি আহিলে। এইফালে তাই ভাল পাই গাটো অকণমান নাচিছে। এয়া ওচৰৰ ভণ্টি এজনী আহিছে আৰু তাই একদম মেখেলা চাদৰ পিন্ধি লৈছে দেই। এয়া কমলা মাহী। তাৰপিছত এয়া এজনী বা কমলা মাহী। এয়া বা হে দেই, এয়া মাহী নহয়, চিলচিলি বা। আজিলৈ বাৰু আহোঁ দেই, আকৌ এটা নতুন মিনি ব্লগ লৈ আহিম। ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব।